হাই ফ্ৰেণ্ডছ, তো আজি বহু দিনৰ মূৰত এইচ মটৰ্ছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আমাৰ এইচ মটৰ্ছৰ ইউটিউব চেনেল আৰু ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো বহুদিন ফ্ৰেণ্ডছ ভালকৈ এটা ভিডিঅ' বনাব পৰা নাছিলোঁ, সৰু সৰু ৰিল বনাই আছিলোঁ এটা দুটা। মানে আমাৰ এইচ মটৰ্ছটো আমি অলপ ৰিন'ভেশ্যন কৰি আছিলোঁ, চাব পাৰে আপোনালোকে। নতুনকৈ ৰিন'ভেশ্যন কৰিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু গাড়ীবোৰো অলপ আমাৰ ষ্টক আমি ভাল ষ্টক কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আজিৰ ভিডিঅ'ত আমি আপোনালোকক একদম 23 আৰু 24ৰ অকল গাড়ী দেখাম। ক'ৰবাত এখন দুখন 22ৰ মডেল হ'ব পাৰে, কিন্তু মেক্সিমাম 23, 24ৰ মডেল গাড়ী দেখাম। আৰু বেছি আমনি নকৰোঁ, কম গাড়ী দেখাম, 20ৰ পৰা 25ৰ গাড়ী দেখাম, বেছি গাড়ী নেদেখাওঁ। আৰু একদম মাষ্টাৰ পিচ গাড়ী দেখাম, মানে এনেকুৱা মাষ্টাৰ পিচ দেখাম, কম চলা গাড়ী আৰু নতুন গাড়ী। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। সকল আমাৰ ফাইনেন্সৰ ফেচিলিটি এভেইলেবল আছে, আপোনালোকে ফাইনেন্স কৰিব পাৰিব। আৰু এড্ৰেছটো এবাৰ মই কৈ দিছোঁ, আমাৰ এড্ৰেছটো খ্ৰীষ্টান বস্তি GMCH ৰোড গুৱাহাটী হয়, নিয়াৰ ইগনোভা পাছপোৰ্ট অফিচ। মোবাইল নম্বৰ স্ক্ৰীণত দিয়া থাকিব। তো আজি গাড়ী কালেকশ্যন ক'লোঁ অলৰেডি, বেছি নেদেখাওঁ, 20-25খন গাড়ী দেখাম, ভাল গাড়ী। তো একদম প্ৰথমতে মই দেখাইছোঁ, আপোনালোকে চাব পাৰে 2024ৰ কণ্টিনেণ্টেল GT 650। আপোনাৰ এইখন মাত্ৰ 8 মাহ নোহোৱাৰ গাড়ী হয়, একেবাৰে মিনিমাম চলিছে 7000 ৰানিং হয় অনলি। E20 মডেল গাড়ী, চাব পাৰে লুক চাওক আপোনাৰ গাড়ীৰ, একদম নতুনৰ লগত কম্পেয়াৰ কৰিব পাৰিব আপোনালোকে। যদি নতুন ল'ম বুলি ভাবিছে যে অলপ পইচা শ্বৰ্ট পৰি আছে, ছেকেণ্ড হেণ্ড লওক, ভালেখিনি ডিছকাউণ্ট দিম। 4 লাখৰ ওচৰত এখনৰ প্ৰাইচ আছে নতুনৰ দাম, যিটো আপোনালোকে পাব 2,85,000ত। মোটামুটি আপোনাৰ 1 লাখৰ ক্ৰছ আপোনাৰ ডিছকাউণ্ট আছে। আৰু E20 মডেল হয় আৰু মাত্ৰ চলিছে 7,000। বন্ধুসকল, এইবাৰ দেখাইছোঁ মই, চাব পাৰে TVS-ৰ এখন ৰনিন, একদম ধুনীয়া কণ্ডিশ্যন, ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন হয়। 2023 মে' মাহৰ গাড়ী, চাব পাৰে ব্লু কালাৰত আছে। আৰু কিলোমিটাৰ 15,000 মান ৰানিং আছে ইয়াৰ, একদম ধুনীয়া কণ্ডিশ্যনত আছে। যদি ল'ব বিচাৰে একদম সোনকালে এইচ মটৰ্ছৰ ভিজিট কৰক। আৰু প্ৰাইচটো হ'ব ইয়াৰ মাত্ৰ 1,08,000 টকা, 1,08,000। তো ফ্ৰেণ্ডছ, এইবাৰ মই দেখাই আছোঁ আপোনালোক R15ৰ মোৰ তাত চাব পাৰে হোৱাইট কালাৰ, ব্লু কালাৰ আৰু মেট ব্লেক কালাৰ, তিনিখন আছে। গুদামত আৰু আছে, ব্লু কালাৰৰ আছে, বেলেগ কালাৰৰ আছে। তো তথাপিতো মই তিনিখনো আপোনালোক দেখাই আছোঁ মানে আজিৰ ভিডিঅ'ত। প্ৰথমতে দেখাইছোঁ হোৱাইট কালাৰখন, চাব পাৰে 2023 মডেল হয়, বহুত ধুনীয়া কণ্ডিশ্যন আছে হোৱাইট কালাৰত, একদম গুলি হৈ আছে গাড়ী। আৰু এইখনৰ যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো আহিব 1,48,000। হোৱাইট কালাৰ হয়, ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট চাব পাৰে, যদি ইয়াতকৈও নতুন আপোনালোক লাগে, 2024ৰ এপ্ৰিল মাহৰ মই গাড়ী দিব পাৰি আপোনালোক, চাব পাৰে ব্লু কালাৰ, কিলোমিটাৰ মাত্ৰ 5,000 চলিছে, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী, 5,000 চলা গাড়ী, 2024ৰ এপ্ৰিল মাহৰ গাড়ী হয়। আৰু এইখন যদি ল'ব বিচাৰে, এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,58,000, 1,58,000 টকা। নেক্সট মই দেখাই দিছোঁ আপোনাৰ মেট ব্লেক কালাৰ, R15 মেট ব্লেক কালাৰ, গল্ডেন এলয় আছে। এইটো শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী। এইখনৰ মডেলটো হৈছে আপোনালোকৰ 2023ৰ ডিচেম্বৰ, একদম লাষ্ট। তো মোটামুটি আপোনাৰ 1 বছৰ ৰানিং গাড়ী এখন। কিলোমিটাৰ এইখনৰ চলিছে 12,000, মাত্ৰ 12,000 চলিছে। আৰু এইখনৰ প্ৰাইচটো যদি আপোনালোকে লয় এইচ মটৰ্ছত, দি দিম আমি মাত্ৰ 1,55,000 টকা, 1,55,000। ভিডিঅ'টো স্কিপ নকৰিব, চাব পাৰে ইয়াতে আমাৰ ওচৰত হাণ্টাৰ আছে, NS আছে, KTM 390 Gen 3 আছে, আপাচি, বহুতো ভাল গাড়ী MT মই দেখাই গৈ আছোঁ। চাই থাকক, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কম গাড়ী দেখাম। তো এইবাৰ দেখাই আছোঁ মই জিক্সাৰ SF, চাব পাৰে জিক্সাৰ SF আপোনাৰ এখন ৰাইড কানেক্ট এডিশ্যন হয়, একদম টপ মডেল গাড়ী হয়। 2024ৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী, কিলোমিটাৰ একদম মিনিমাম চলিছে 4,000, একেবাৰে নতুন শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী হৈ আছে। আৰু এখন দিম মই মাত্ৰ 1,10,000 টকাত, 1,10,000ত এখন গাড়ী আপোনালোকে এইচ মটৰ্ছৰ পৰা লৈ যাব পাৰিব। নেক্সট মই দেখাইছোঁ আপোনাৰ ডমিনৰ 250 এখন, নতুন গাড়ী হয়, 1 বছৰৰ গাড়ী হয় এইখন। আৰু চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ৰানিং আছে ইয়াৰ মাত্ৰ আপোনালোকৰ 5,493, একেবাৰে কম চলিছে, 1 বছৰৰ গাড়ী।
প্ৰাইচ আহিছে আপোনালোকৰ 1,39,000 1,39,000। নেক্সট মই দেখাইছোঁ আপাচি 164V, এইটো ৰেড আৰু মেট ব্লেক কালাৰত আছে, এল'টো ইয়াৰ ৰেড হৈ আছে, বহুত ধুনীয়া কালাৰৰ কম্বিনেশ্যন এইটো গাড়ীৰ। আৰু এইখন গাড়ীও মোটামুটি নতুন গাড়ী হয়, 2023 লাষ্টৰ গাড়ী, একেবাৰে ডিচেম্বৰ মাহমানৰ গাড়ী, নৱেম্বৰৰ গাড়ী হয় এইখন, 1 বছৰ 1 মাহৰ গাড়ী। কিলোমিটাৰ একদম মিনিমাম চলা 5,000 চলা, আৰু পাই যাব আপুনি 1 লাখৰ তলত 99,000ত এখন গাড়ী আপোনালোকে লৈ যাব পাৰে। নেক্সট দেখাই আছোঁ মই আপোনালোকক FZ, চাব পাৰে FZS ভাৰ্জন 3 মডেল হয়, মোৰ তাত BA6 মডেল নতুন গাড়ী 2023 মডেল। আপুনি টায়াৰ চাওক, আপুনি বডিৰ কালাৰ চাওক, ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনৰ গাড়ী আছে। আৰু ইয়াৰ কিলোমিটাৰ চলিছে আপোনাৰ 19,000, মাত্ৰ 19,000 চলিছে। আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 92,000, 92,000 টকা হ'লে এইখন গাড়ী আপোনালোকে এইচ মটৰ্ছৰ পৰা লৈ যাব পাৰিব। ইয়াৰ নেক্সট মই দেখাইছোঁ NS 160, চাব পাৰে NS 160 মাত্ৰ এবছৰৰ গাড়ী, ব্লু কালাৰত আছে, একদম ধুনীয়া কণ্ডিশ্যন, চালে আপোনালোকে গম পাব। আৰু মিটাৰো ইয়াৰ কম চলিছে, 5,000 মান ৰানিং আছে। ৰানিংটো এবাৰ চাই দিছোঁ, তথাপিতো ৰানিংটো চাই দিছোঁ হ'ব ক্লিয়াৰকৈ। 5,487,000 বৰ্তমান ৰানিং হৈ আছে ইয়াৰ, আৰু এবছৰৰ গাড়ী। আৰু প্ৰাইচ আহিব ইয়াৰ 1,05,000 টকা, 1,05,000ত এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট মই দেখাই আছোঁ আপোনাৰ ডিউক 200, যদি কোনোবা ল'ব বিচাৰে BS6 2023 মডেল হয়, নতুন গাড়ী 2023 মডেল গাড়ী হয়, একদম শ্ব'ৰুম কণ্ডিশ্যনত গাড়ী আছে, চাই লওক, গাড়ীৰ গেটআপ চাই লওক, লুক চাই লওক, বহুত ধুনীয়া হৈ আছে। আৰু এইখনৰ প্ৰাইচটো আমাৰ ইয়াত পাব আপোনালোকে এইচ মটৰ্ছত 1,55,000, 1,55,000 টকা। ইয়াৰ লগতে কৈছিলোঁ 22ৰ গাড়ী এখন দেখাই দিওঁ আজি, যদিও মই অকল 23 আৰু 24ৰ মডেল দেখাম বুলি ভাবিছিলোঁ, কিন্তু এখন মাজত সোমাই আছে, যিহেতু ৰেডি হৈ আছে, দেখাই দিছোঁ। চাব পাৰে 22 এইখনৰ হয় লাষ্টৰ গাড়ী, মানে 2 বছৰ হৈছে, 2 বছৰৰ NS 125 ৰেড কালাৰত আছে, ধুনীয়া কণ্ডিশ্যনত, ৰানিং 16,000, 16,000 মাত্ৰ চলিছে গাড়ী। প্ৰাইচ মিনিমাম প্ৰাইচ দিম 69,000, 69,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰামছে। তো ফ্ৰেণ্ডছ, এইবাৰ মই দেখাই আছোঁ আপোনালোকে MT-15, চাব পাৰে MT-15 2 পিচ মই দেখাই আছোঁ, আৰু অলৰেডি আছে, কিন্তু মই 2 পিচ দেখাই আছোঁ আজিৰ ভিডিঅ'ত। চাব পাৰে এখন 2023 মডেল হয়, আপোনাৰ ব্লু কালাৰ আছে, একদম ধুনীয়া কণ্ডিশ্যনত, আৰু মিটাৰ চলিছে 27,000 গাড়ীখনৰ, ফেণ্টাষ্টিক লুক হৈ আছে গাড়ীৰ। আৰু ইয়াৰ প্ৰাইচটো আহিব 1,45,000। নেক্সট চাব পাৰে ব্লেকত বহুতে বিচাৰে, ব্লেক কালাৰ এখন আছে, মোৰ তাত 2023 লাষ্টৰ ফালৰ গাড়ী হ'ব, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ মিনিমাম প্ৰাইচ আছে মোৰ এইচ মটৰ্ছত 1,49,000। তো ফ্ৰেণ্ডছ, এইবাৰ দেখাব আহিছোঁ মই আপোনালোকক, চাব পাৰে হান্টাৰ চিটি ব্লেকত আছে, চাইন্স অফ একদম নতুন নিচিনা গাড়ী হৈছে, মাত্ৰ 5,000 কিলোমিটাৰ ৰানিং আছে, ধুনীয়া কণ্ডিশ্যন, এটা স্পৰ্ট নাই গাড়ী, 2023 মডেল হয়। আৰু ইয়াৰ প্ৰাইচ দিব 1,34,000 অনলি, 1,34,000 অনলি। নেক্সট দেখাই দিব চাব পাৰে NS 200, NS 200 EUSD ফগ হয়, নিউ মডেল E20 মডেল হয়, কিলোমিটাৰৰ মিনিমাম চলি আছে 6,000 মাত্ৰ। আৰু এইখনৰ দাম মই কৈছোঁ 1,25,000, 1,25,000 হ'লে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। আৰু ডাউন পে'মেণ্টটো বেছি নহয়, 35,000 টকা হ'লে এখন গাড়ী আৰামছে ফাইনেন্স হৈ যাব। ফ্ৰেণ্ডছ, এইবাৰ দেখাই আছোঁ পালচাৰ 150 দুখন, চাব পাৰে দুখনে দেখাই দিয়া, দুখন একেলগে দেখাই দিছোঁ। এখন আছে ব্লেক আৰু ব্লু কালাৰত, এখন আপোনালোকৰ হৈ গ'ল ডাবুল চিট হয়, ডুৱেল ডিস্ক হয়। আৰু এইখন হৈ গ'ল আপোনাৰ ব্লেক আৰু ৰেড ষ্টিকাৰ, আৰু এইখন আপোনাৰ ছিংগল চিট হয় আৰু ছিংগল ডিস্ক হয়। তো দুখনে একদম 1 বছৰৰ গাড়ী, ধুনীয়া কণ্ডিশ্যন আছে, 2023 লাষ্টৰ গাড়ী, মাত্ৰ 1 বছৰৰ গাড়ী। এইখন চলিছে 7,000, এইখন চলিছে 6,000। যোনখনে আপোনালোকে লয় প্ৰাইচ আহিব 88,000কে, 88,000 টকা হ'লে আপোনালোকে এইখন গাড়ী লৈ যাব পাৰিব। একে বয়স, একে কিলো 6,000 আৰু 7,000। তো ফ্ৰেণ্ডছ, এইবাৰ দেখাই আছোঁ মই আপাচি 162B, চাব পাৰে ৰেড কালাৰ আছে, কণ্ডিশ্যন মানে কণ্ডিশ্যন আপোনাৰ ফালাফালি কণ্ডিশ্যন গাড়ী, মাত্ৰ 6,000 ৰানিং আছে, 1 বছৰ 2 মাহ হৈছে, 1 years 2 month, 6,000 কিলোমিটাৰ ৰানিং আছে, একদম ফেণ্টাষ্টিক কণ্ডিশ্যন আৰু গুলি কণ্ডিশ্যন হৈ আছে। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 1,05,000, 1,05,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। যদি কোনোবাই বিচাৰিছে ডিউক 390 Gen 3, তেতিয়াহ'লে আমাৰ ওচৰত এইচ বছৰ দুখন আছে। আজিৰ ভিতৰত মই এখন দেখাই আছোঁ, চাব পাৰে 2023 ডিচেম্বৰৰ গাড়ী, মানে 1 বছৰ ৰানিং বুলিয়ে ক'লোঁ মই। আৰু আপোনাৰ কিলোমিটাৰ চলিছে এখন 16,000, 16,000। আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 2,59,000। আৰু ছেম মডেল আৰু এক পিচ আছে 6,000 চলা, আৰু সেইখনৰ প্ৰাইচটো 2,65,000 আহিব, আৰু এখন 2,59,000। তো যিখনে আপোনালোকে লয় আমাৰ লগত যোগাযোগ কৰিব, আৰু ডিলাৰ ভিজিট কৰিব, গাড়ী ল'ব পাৰিব, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। নেক্সট আৰু এখন দেখাই দিছোঁ, 22 মডেল হয়, 22 জুন মাহৰ গাড়ী, ক্লাছিক 350 ষ্টিল ব্লেক হয়, আপোনাৰ মাত্ৰ 10,000 ৰানিং আছে, একেবাৰে কম চলা গাড়ী। আৰু এইখনৰ প্ৰাইচটো আহিব এইচ মটৰ্ছত 1,45,000, 1,45,000 টকাত এখন গাড়ী পাই আছে আপোনালোকে। নেক্সট চাব পাৰে আপোনালোকে হান্টাৰ 350 নিউ মডেলটো, আপোনাৰ 2023 হয়, আপোনাৰ কিলোমিটাৰ 20,000 ৰানিং আছে, E20 মডেল গাড়ী, ধুনীয়া লুকত আছে, ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে, প্ৰাইচ মিনিমাম প্ৰাইচ 1,45,000। তো ফ্ৰেণ্ডছ, এইবাৰ মই দেখাব লৈছোঁ বোলে দুখনকৈ মোৰ তাত NS আছে, চাব পাৰে, এখন ব্লেক, এখন হোৱাইট, এখন 200, এখন 160, দুখনে 160 হয়, তো এইখন আছে 2023 নৱেম্বৰৰ গাড়ী, চাব পাৰে ESD ফগ হয়।
আপোনাৰ NS 160 হয় নৱেম্বৰ মাহৰ গাড়ী 2023 আৰু 1 বছৰ 1 মাহ হৈছে কিলোমিটাৰ মাত্ৰ 4500 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আমি কৈছো 1,18,000 1,18,000 টকা হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নেক্সট চাব পাৰে আৰু এখন দেখাই দিছো মই NS 160 একেবাৰে নতুন গাড়ী হয় লেটেষ্ট মডেল মাত্ৰ 15 দিন হৈছে বয়স 7 দিন থাকোতে আমি আনিছিলো গাড়ীখন এসপ্তাহ 10 দিন আগত মই আৰু এবাৰ ভিডিও এটা বনাইছিলো তো 15 পৰা 20 দিন গাড়ী হৈছে মাত্ৰ বেছি দিনৰ গাড়ী নহয় আৰু কিলোমিটাৰ একদম কম 74 চলিছে মাত্ৰ অনলি 74 কিলোমিটাৰ আৰু এইখন যদি আপোনালোকে লয় আমাৰ AS মোটৰছত ইয়াৰ প্ৰাইচ দিব 1,35,000 টকা 1,35,000 তো फ्रेंड्स আজিৰ ভিডিওৰ এখন লাষ্ট গাড়ী মই দেখাম লাষ্ট গাড়ী এখন এক্সপালস চাব পাৰে আৰু বেছি গাড়ী দেখাও এইখনে লাষ্ট আজিৰ ভিডিওৰ এক্সপালস 4V একদম শোরুম কন্ডিশন চাব পাৰে গেটআপ চাব পাৰে এখন 2023 লাষ্টৰ গাড়ী হয় 1 বছৰ মোটামুটি হৈছে 1 বছৰৰ গাড়ী এখন আৰু কিলোমিটাৰ চলিছে মাত্ৰ আপোনাৰ 5,000 ৰ ওচৰত 5,000 6,000 মান চলিছে একেবাৰে কম চলা গাড়ী আৰু ইয়াৰ প্ৰাইচ দিব 1,05,000 1,05,000 টকা দাম মাত্ৰ 5,000 6,000 কিমান ৰানিং আছে 2023 ৰ লাষ্টৰ গাড়ী তো যদি গাড়ীখন কোনোবা ল'ব বিচাৰে এই প্ৰসেস যোগাযোগ কৰক তো বন্ধুসকল এইখিনি ভিডিও আজি এইখিনি আছিল বাইক আৰু বেছি নেদেখালো আৰু নেক্সট ভিডিওত আকৌ লগ পাম ভাল গাড়ী দেখাম আজিলৈ এইখিনি দেখালো যদি কোনোবা ল'ব বিচাৰে স্ক্ৰিনত দিয়া মোবাইল নম্বৰত কন্টাক্ট কৰক ফোন কৰক মেসেজ কৰক আৰু এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে WhatsAppত মেসেজ কৰে সাপোজ এটা কথা সুধিলে মই ৰিপ্লাই দিলো আৰু এটা কথা সুধিলে গতিকে আপোনালোকৰ যিমান কোৱেশ্চন থাকে এটা অডিও বনাই আমাক WhatsAppত পঠাই দিব আমি যিমান দূৰ সম্ভৱ চেষ্টা কৰি আপোনালোকক ৰিপ্লাই দিব কাৰণ আপোনালোকৰ মৰম আৰু ওপৰৱালা ৰাখিলত আজি এইখিনি পৰিস্থিতি আমি আহি পাইছো এইখিনি পৰ্যায় এনেকৈ আমাক মৰম দি থাকিব আশা কৰো ভিডিওটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আজিলৈ ভিডিওটো এইখিনি সামৰি দিলো টাটা বাই বাই থ্যাংক ইউ